হোলীৰ দিনাই আকাশত ওলাব ৰঙা জোনবাই। আকৌ বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। হোলীৰ দিনাই দেখিব বিৰল মহাজাগতিক পৰিঘটনা। ৰঙা ৰঙৰ হৈ পৰিব জোনবাই। চন্দ্ৰগ্ৰহণৰ লগতে আকাশত দেখা যাব তেজৰ দৰে ৰঙা জোনবাই। 14 মাৰ্চত তেজ ৰঙা জোনবাই চাবলৈ অপেক্ষা বিশ্ববাসীৰ। পূৰ্বে চন্দ্ৰগ্ৰহণৰ সময়ত নেদেখা দৃশ্য দেখিব বিশ্ববাসীয়ে। ফাকুৱাৰ দিনাই নিজ কক্ষপথত একেলগে এডাল সৰল ৰেখাত আহিব চন্দ্ৰ, সূৰ্য আৰু পৃথিৱী। চন্দ্ৰ, সূৰ্য, পৃথিৱী এডাল সৰল ৰেখাত আহিলেই হ'ব ব্লাড ৰেড মুন পৰিঘটনা। ফাকুৱাৰ দিনটোতেই বিশ্বৰ ক'ত ক'ত দেখা পোৱা যাব ৰঙা জোনবাই। সবিশেষ জনাই আছো, ভিডিঅ'টো শেষলৈকে চাব। আমেৰিকাৰ 48খন ৰাজ্যত খালী চকুৰে দেখা পোৱা যাব এই ৰঙা জোনবাই। বিৰল পৰিঘটনা চাবলৈ সাজুনে আপুনি? ব্লাড মুন দেখা যাব আকাশত। কেতিয়া আকাশত দেখা যাব এই ব্লাড মুন? সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। যদি নিশাৰ আকাশ পৰিষ্কাৰ আৰু দূষণমুক্ত থাকে তেতিয়াই আমি চন্দ্ৰক স্পষ্ট ৰূপত দেখা পাওঁ। জোনক চাবৰ বাবে যেনেকৈ ধৈৰ্য ধৰে তেনেকৈ ব্লাড মুন চাবৰ বাবেও আপুনি কিছু ধৈৰ্য ধৰাটো প্ৰয়োজন। চলিত বছৰৰ 13 আৰু 14 মাৰ্চত এই বিৰল মহাজাগতিক ঘটনা ঘটিব। পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণতেই আপোনালোকে দেখিব এই ব্লাড মুন। হয়, 2022 চনৰ পাছত আকৌ এই মহাজাগতিক ঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। সেইদিনা চন্দ্ৰৰ বৰণ ৰঙা হৈ পৰিব। ব্লাড মুন বা ৰঙা চন্দ্ৰ তেতিয়া দেখা যায় যেতিয়া চন্দ্ৰ পৃথিৱীৰ ছায়াৰ মাজত সোমাই পৰে। পৃথিৱীয়ে যেতিয়া সূৰ্য আৰু চন্দ্ৰৰ মাজত অৱস্থান কৰে তেতিয়া সূৰ্যৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰভাৱিত হয় আৰু বায়ুমণ্ডলে তাৰ মাজেৰে সূৰ্যলোকক প্ৰতিফলিত কৰে। বায়ুমণ্ডলে সূৰ্যৰ পোহৰক এনেকৈ প্ৰতিফলিত কৰিব যি দেখাত ৰঙা অথবা কমলা ৰঙৰ হ'ব। 14 মাৰ্চত এই ব্লাড মুন বিভিন্ন অঞ্চলৰ পৰা দেখা যাব। বিশ্বব্যাপী এই দৃশ্য উপভোগ কৰা যাব। বিশেষকৈ উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহত এই দৃশ্য দেখা যাব। মাৰ্কিন যুক্তৰাষ্ট্ৰ, কানাডা, মেক্সিকো, ব্ৰাজিল, আৰ্জেণ্টিনা আৰু চিলিৰ পৰাও এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ সম্পূৰ্ণৰূপে দেখা যাব। আৰু এই সময়ত পৃথিৱীৰ চন্দ্ৰ আৰু সূৰ্য শাৰীবদ্ধ হৈ পৃথিৱীৰ ছায়াৰ মাজত সোমাই পৰিব। এই বিৰল আৰু চমকপ্ৰদ মহাজাগতিক ঘটনা চাবলৈ আগ্ৰহী হৈ আছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনতা। বিশেষকৈ আকাশপ্ৰেমী আৰু জ্যোতিৰ্বিজ্ঞানীয়ে এই বিৰল দৃশ্য চাবৰ বাবে সাজু হৈ আছে। ইয়াৰ পূৰ্বে এই ধৰণৰ ব্লাড মুন দেখা গৈছিল 2022 চনত। এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে পেজটো ফ'ল' আৰু লাইক কৰি শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ। ধন্যবাদ।